পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলো। ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে। আজি আমি তেওঁলোকক আৰ্মছ, তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন, অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, তাকো আজি আমি প্ৰদান কৰিছো, যাতে যে আমি গভৰ্ণমেণ্ট আহিয়ে এটা কমপ্লিট বেটেলিয়ন নিৰ্মাণ কৰিছো। আৰু আগত দুটা বেটেলিয়ন আছিলেই। গতিকে অসমত বনকৰ্মীৰ নথকা নহয়। সমস্যাটো হ'ল যে অলপ বয়স হোৱাৰ পিছত তেওঁলোকে ৱাইল্ড লাইফত থাকিব নোখোজে, ট্ৰান্সফাৰ খোজা আৰম্ভ কৰি দিয়ে। সমস্যাটো হৈছে হিউমেন ৰিচোৰ্চ মেনেজমেণ্ট। এতিয়া মোৰ বয়স 40 বছৰ হ'ল, মই আছো। 45 হোৱাৰ লগে লগে বেমাৰ আজাৰ আহি গ'ল। লগে লগে মানুহখিনিয়ে বেলেগ জেগালৈকে কাজিৰঙাত থাকিব নোখোজে, মানসত থাকিব নোখোজে, বেমাৰ আজাৰ হয়, ল'ৰা ছোৱালী পঢ়াৰ সময় হয়। গতিকে তেওঁলোকে আমাক প্ৰেছাৰ কৰা আৰম্ভ কৰে। সেইকাৰণে হিউমেন ৰিচোৰ্চ নথকা নহয়, হিউমেন ৰিচোৰ্চ মেনেজমেণ্টটোহে মেইন সমস্যা। মই সেইটোকে ক'লো নহয়, 45 বছৰ হোৱাৰ পিছতেই আমাক মানুহ নালাগে। অফিচত আজিকালিতো একোৱে মানুহ নালাগে, কাৰণ AI আৰু কম্পিউটাৰে চব কাম কৰি দিয়ে। আগতে ট্ৰেন্সফাৰ অৰ্ডাৰ তলৰ পৰাই পুট লাভ হ'ব লাগিছিল। আজিকালিতো এনেকে কম্পিউটাৰ নাম দুটা মাৰি দিলে ওলাই যায়। সেইকাৰণে আমাক অফিচত মানুহ নালাগে, আমাক ফিল্ডত লাগে। কিন্তু তেওঁলোকে ৰিকুৱেষ্ট কৰে, ছাৰ মোৰ ডায়েবেটিছ হৈছে, মোৰ ব্লাড প্ৰেছাৰ হৈছে, মই কেনেকে ফৰেষ্টত থাকিম। আৰু মানৱীয় দিশ এটাও আছে। গতিকে সমস্যাবিলাক মানৱ সম্পদৰ অভাৱ নহয়, মানৱ সম্পদৰ পৰিচালনা, মেনেজমেণ্ট। দ্বিতীয়তে আপোনালোকে জানে, আমাৰ চৰকাৰ অহাৰ পিছত আমি তৃতীয় বন সুৰক্ষা বাহিনী গঠন কৰিছিলো। ইয়াৰ আগতে প্ৰথম আৰু দ্বিতীয় বন সুৰক্ষা বাহিনী আছিলে। আজি আমি তেওঁলোকক আৰ্মছ, তেওঁলোকৰ বাবে যি অস্ত্ৰ যন্ত্ৰৰ প্ৰয়োজন, অস্ত্ৰ শস্ত্ৰৰ প্ৰয়োজন, তাকো আজি আমি প্ৰদান কৰিছো, যাতে অসমত বন সুৰক্ষাৰ ক্ষেত্ৰত বন সুৰক্ষা বাহিনীয়ে স্বতন্ত্ৰভাৱে আৰু খুব শক্তিশালীভাৱে কাম কৰিব পাৰে। মই অসমবাসী ৰাইজক আহ্বান জনাম, আজিৰে পৰা আৰম্ভ কৰি তেওঁলোকে যাতে প্ৰতিগৰাকীয়ে নিজ নিজ মাত